মুছলমানৰ ধৰ্মীয় সভাত ওয়াজ শুনিবলৈ গ'ল হিন্দু ব্যক্তি। বক্তাৰ আসনত আছিল বিখ্যাত ইছলামিক স্কলাৰ মিজানুৰ ৰহমান আজহাৰী। মুছলমান সকলৰ সৈতে একেলগে এনেদৰে শুনিবলৈ ল'লে ওয়াজ। হয়, এই ভিডিঅ'টো বৰ্তমান সময়ত সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক যে এইবাৰ মুছলমানৰ ধৰ্মীয় সভাত ওয়াজ শুনিবলৈ গ'ল এগৰাকী হিন্দু ব্যক্তি, যিজন হিন্দু ব্যক্তিৰ মনত আছে সকলো ধৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি। দেখিবলৈ পোৱা গৈছে ইছলামিক স্কলাৰ মিজানুৰ ৰহমান আজহাৰীৰ ওয়াজ শুনিবলৈ গ'ল এইবাৰ এগৰাকী হিন্দু ব্যক্তি। মুছলমান সকলৰ সৈতে এনেদৰে ওয়াজ শুনিবলৈ ল'লে ব্যক্তিগৰাকীয়ে, যিটো ভিডিঅ' সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। আৰু লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এজন হিন্দু ব্যক্তিক এনেদৰে দেখা গ'ল ইছলামিক বক্তাৰ ভাষণ শুনিবলৈ। আৰু ইছলামিক স্কলাৰ মিজানুৰ ৰহমান আজহাৰীৰ ওয়াজ শুনিবলৈ গ'ল এগৰাকী হিন্দু ব্যক্তি। আৰু মুছলমানৰ ধৰ্মীয় সভাত এনেদৰে ওয়াজ শুনাত ব্যস্ত হিন্দু ব্যক্তিগৰাকী।